খৈৰাবাৰীৰ জাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এনি লাইফ টুডেৰ গোষ্ঠীৰ দ্বাৰা জুবিন স্মৃতি বঁটা 2025 প্ৰদান। অসমৰ জনপ্ৰিয় নিউজ পৰ্টেল এনি লাইফ টুডে গোষ্ঠীয়ে এগৰাকী উদীয়মান শিল্পী লক্ষ্মণ দেৱনাথলৈ জুবিন স্মৃতি বঁটা 2025 খৈৰাবাৰীৰ জাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 15 নৱেম্বৰ শনিবাৰে প্ৰদান কৰে। বঁটা প্ৰদান কৰে বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ শৰ্মাই। সহযোগ কৰে বৃক্ষবন্ধু বলেন্দ্ৰ ডেকা, এনি লাইফ টুডেৰ মুখ্য সম্পাদক দীপেন ডেকা, সহশিক্ষক পৰশুৰাম ডেকা, বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে ক্ৰমে পৰ্টেল কৰ্মী পদুম বৰ্মন, মাথিংগা মুছাহাৰী, প্ৰাক্তন ছাত্ৰনেতা প্ৰবীণ সিং শৰণীয়া। অঞ্চলটোৰ কেইবাজনো বিশিষ্ট লোকৰ উপস্থিতিত অনুষ্ঠিত হয় জুবিন স্মৃতি বঁটা প্ৰদান অনুষ্ঠান। জুবিনৰ স্মৃতিত কেইবাটাও গীত পৰিৱেশন কৰে বঁটা প্ৰাপক লক্ষ্মণ দেৱনাথ আৰু যুৱ শিল্পী ছবি বৰৈ। জাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ বিশ্বজিৎ বৰ্মনেও জুবিনৰ গীত পৰিৱেশন কৰি এক সাংস্কৃতিক পৰিৱেশ সৃষ্টি কৰে। জাৰগাঁৱত অনুষ্ঠিত জুবিন স্মৃতি বঁটা প্ৰদান কাৰ্যসূচীৰ আঁত ধৰে চেনেলটোৰ মুখ্য সম্পাদক দীপেন ডেকাই। নৰ্থ ইষ্ট লাইভ টুডে নিউজ ডেস্ক। এখন ঐতিহাসিক ঠাই ঠাকুৰীয়া পৰা ৰাণী পুখুৰী ঠাকুৰীয়া পৰা তাতে তেওঁ জন্মগ্ৰহণ কৰিছে। এই লক্ষ্মণ দেৱনাথে এখন সৰু সোণাৰী অসমৰ সহযোগ আৰু দীৰ্ঘ কামনা কৰিলোঁ। হেডলাইনটোৱে মানে আমাক সকলোকে জনাই দিয়ে যে জুবিন দাৰ স্মৃতিত আমি বঁটা আৰম্ভ কৰিছোঁ। অকল নৰ্থ ইষ্ট লাইভ টুডে অৰ্থাৎ চমুকৈ এনি লাইভ টুডে যিটো পৰ্টেল, এই পৰ্টেলৰ গোষ্ঠীৰ উদ্যোগত আজি খৈৰাবাৰীৰ দৰে পিছপৰা অঞ্চলত চাৰগাঁৱত আমি আয়োজন কৰিলোঁ জুবিন স্মৃতি বঁটা প্ৰদান কাৰ্যসূচী। এই কাৰ্যসূচীতে আমি উদীয়মান এগৰাকী শিল্পী লক্ষ্মণ দেৱনাথ আমি এই বঁটাটো প্ৰথমবাৰৰ কাৰণে প্ৰদান কৰিলোঁ। আমি পৰ্যায়ক্ৰমে প্ৰতি বছৰে আমি এই বঁটাটো প্ৰদান কৰি যাম। আমাৰ বঁটাৰ লগত নগদ 3000 টকাৰ চেক এখন আছে, প্ৰশস্তি পত্ৰ আছে আৰু জুবিন দাৰ যি প্ৰিয় এই গছৰ পুলি নাহৰ পুলি আছে, গামোচা আৰু স্মাৰক এনেকৈ কেইবাটাও আমি কৰপত্ৰৰ লগত আমি তেখেতক আমি দিছোঁ। তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আমাৰ প্ৰতি বছৰে উদীয়মান শিল্পীক আমি এনেকৈ বঁটা প্ৰদান কৰি যাম, কাৰণ আমি জুবিনক জীয়াই ৰাখিব লাগিব। আমাৰ সকলোৰে যে প্ৰাণৰ শিল্পী জুবিন দা আমি নাই যদিও আমি তেওঁক সদায় জীয়াই ৰখাৰ কাৰণে, এই স্মৃতি জীয়াই ৰখাৰ কাৰণে এই বঁটা প্ৰদান কৰিছোঁ এনি লাইফ টুডে। ধন্যবাদ। এই জুবিন দাৰ স্মৃতিত যি বঁটা প্ৰদান অনুষ্ঠান এটা আয়োজন কৰিলে এনি লাইফ খুবেই প্ৰশংসনীয়, আৰু মই আশা ৰাখিছোঁ ঠিক এনেকুৱা অনুষ্ঠান সকলোৱে আয়োজন কৰক, কাৰণ আমাৰ জুবিন দাক আমাৰ ইয়াৰ আমুঠো আছিল। আমি তেখেতক জীয়াই ৰাখিব লাগিব আমাৰ মাজত। আমি হৃদয়ৰ পৰা তেখেতক আমি পালন কৰিব লাগিব। তেখেতে যাতে আমাৰ মাজত স্মৃতি হৈ থাকে তাৰ কাৰণে মই অশেষ ধন্যবাদ জনাইছোঁ এনি লাইফ টুডে যি অনুষ্ঠান আয়োজন কৰিলে, আৰু ভৱিষ্যতেও যাতে তেওঁলোকে এই ধৰণৰ অনুষ্ঠান আয়োজন কৰে তাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু আজিৰ দিনটো মোৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ, কাৰণ তাৰ বঁটা হয়তো এতিয়ালৈকে হেৰি হোৱা নাই। আজিৰ দিনত মই তাৰ গীত গাইছোঁ, তাৰ কাৰণে যে মোক যি গীতটো আদৰি লৈ মোক যে বঁটা প্ৰদান কৰিছে, মই সেইকাৰণে অসমবাসী তথা আমাৰ সাংবাদিক বন্ধুসকললৈ এনি লাইফ টুডে চেনেললৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ আজিৰ দিনত তাৰমানে বহুত মই উৎফুল্লিত হৈ পৰিছোঁ যে মই জুবিন দাৰ স্মৃতি পাবলৈ সক্ষম হৈছোঁ। মোৰ
Mama,